বিৰাট কোহলীৰ জন্ম হৈছিল 5 নৱেম্বৰ 1988 চনত। তেওঁৰ সম্পূৰ্ণ নাম আছিল বিৰাট প্ৰেম কোহলী। তেওঁৰ জন্মস্থান নতুন দিল্লীত। তেখেতৰ মাতৃৰ নাম সৰোজ কোহলী আৰু পিতৃ প্ৰেমজী। বিৰাট কোহলীয়ে মাত্ৰ 3 বছৰৰ পৰা ক্ৰিকেটৰ প্ৰতি আগ্ৰহ আছিল। বিৰাটৰ এই আগ্ৰহৰ কথা বুজি পাইছিল আৰু তেওঁ প্ৰতিদিনে বিৰাটক প্ৰশিক্ষণৰ বাবে লৈ গৈছিল। বিৰাট কোহলীয়ে তেওঁৰ জীৱনৰ প্ৰাথমিক শিক্ষা ভাৰতীয় পাব্লিক স্কুলত লাভ কৰিছিল। মাত্ৰ 9 বছৰৰ বয়সতে তেওঁ ক্ৰিকেট ক্লাবত নামভৰ্তি কৰিছিল। বিৰাটে আৰম্ভণিৰে পৰা ক্ৰিকেটৰ মনোনিৱেশ কৰিছিল। তেওঁ কেৱল দ্বাদশ শ্ৰেণীলৈকেহে শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত সম্পূৰ্ণৰূপে ক্ৰিকেটত মনোনিৱেশ কৰিছিল। বিৰাট কোহলীয়ে ৰাজকুমাৰ শৰ্মাৰ পৰা দিল্লীত ক্ৰিকেট প্ৰশিক্ষণ লৈছিল আৰু সুমিত ডংৰা নামৰ একাডেমীৰ তেওঁৰ প্ৰথমখন খেল খেলিছিল। বিৰাট কোহলীৰ আণ্ডাৰ-19 বিশ্বকাপ খেলখনত মালয়েছিয়াত অনুষ্ঠিত হৈছিল আৰু তেওঁ এই খেলখনক জয়ৰ বাটলৈ এদিনীয়া খেল খেলিছিল। তাৰ পাছত 2011 চনত বিশ্বকাপ খেলিবলৈ স্থান পাইছিল আৰু তাৰ পাছত ইখনৰ পাছত সিখন খেল খেলিবলৈ স্থান পাইছিল। বৰ্তমান তেওঁ ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়। কোহলীয়ে বৰ্তমান IPLৰ RCB ক্ৰিকেট দলৰ অধিনায়ক। বিৰাট কোহলীয়ে বহুতো বঁটা লাভ কৰিছিল। তাৰে ভিতৰত 2012 চনত প্ৰিয় ক্ৰিকেটাৰ হিচাপে পিপলছ চইচ এৱাৰ্ড, 2012 ICC ODI প্লেয়াৰ অৱ দ্য ইয়েৰ বঁটা, 2013 চনত ক্ৰিকেটৰ বাবে অৰ্জুন বঁটা, 2017 চনত CNN IBN ইণ্ডিয়ান অৱ দ্য ইয়েৰ, 2017 চনত পদ্মশ্ৰী বঁটা, 2018 চনত বিৰাটক ছাৰ গাৰফিল্ড স্পৰ্টছ ট্ৰফী প্ৰদান কৰা হয়। বিৰাট কোহলীয়ে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে 2017 চনত বিবাহপাশত আবদ্ধ হয়। বিৰাট কোহলী বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক। তেওঁ T20 খেলত সৰ্বাধিক 10,000 ৰান কৰা প্ৰথমজন ব্যক্তি। বিৰাট কোহলীয়ে 2008 চনৰ 18 আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শ্ৰীলংকাৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰিছিল। তেওঁ ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰা 175 নং খেলুৱৈ আছিল। বিৰাটে তেওঁৰ প্ৰথমখন এদিনীয়াত মাত্ৰ 12 ৰান সংগ্ৰহ কৰিছিল, কিন্তু এই শৃংখলতাত তেওঁ ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা চতুৰ্থগৰাকী ভাৰতীয় বেটছমেন পৰিণত হয়। বিৰাট কোহলীয়ে 2009 চনত শ্ৰীলংকাৰ ক্ৰিকেট দলৰ বিৰুদ্ধে তেওঁৰ এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিছিল। এই খেলখনত 114টা বলত 107 ৰান সংগ্ৰহেৰে এক দৰ্শনীয় ইনিংছ আগবঢ়াইছিল বিৰাট কোহলীয়ে। বিৰাট কেইবছৰমানৰ ভিতৰতে টীম ইণ্ডিয়াৰ বাবে এজন বিশেষ খেলুৱৈ হৈ পৰে। সমান্তৰালকৈ তেওঁ 2011 চনৰ এদিনীয়া বিশ্বকাপৰ বিজয়ী দলৰো অংশ আছিল। বিৰাটো 2011 চনৰ 2 ফেব্ৰুৱাৰীত এদিনীয়া বিশ্বকাপ মিৰপুৰত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন মেচত অপৰাজিতভাৱে শতক অৰ্জন কৰিছিল। বিৰাট কোহলীয়ে 2010 চনৰ 12 জুনত জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ হৈ T20ত আত্মপ্ৰকাশ কৰে। তেওঁ হাৰাৰেত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন T20 মেচত অপৰাজিত 26 ৰান সংগ্ৰহ কৰে। T20 ক্ৰিকেটত বিৰাটৰ নামত মাত্ৰ এটা শতক আছে, যিটো তেওঁ এছিয়া কাপ 2022ৰ 8 ছেপ্টেম্বৰত ডুবাইত আফগানিস্তানৰ বিৰুদ্ধে খেলি সংগ্ৰহ কৰিছিল। উক্ত মেচত বিৰাটে 90টা বলত 122 ৰান সংগ্ৰহ কৰে। বিৰাটে 2011 চনৰ 30 জুনত ভাৰতৰ হৈ টেষ্ট অভিষেক ঘটায়। তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচত অংশগ্ৰহণ কৰি প্ৰথম ইনিংছত 4 ৰান আৰু দ্বিতীয় ইনিংছত সংগ্ৰহ কৰে 15 ৰান। বিৰাট কোহলী হৈছে আন্তৰ্জাতিক T20ত সৰ্বাধিক 50 ৰান বা ততোধিক ৰান সংগ্ৰহকাৰী বিশ্বৰ প্ৰথমগৰাকী বেটছমেন। আন্তঃৰাষ্ট্ৰীয় T20ত তেওঁৰ নামত আছে 38টা অৰ্ধশতক। বিৰাট কোহলী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ চতুৰ্থগৰাকী সৰ্বাধিক ৰান সংগ্ৰহকাৰী। শচীন তেণ্ডুলকাৰ, কুমাৰ সাংগাকাৰা আৰু ৰিকি পণ্টিং এই তালিকাৰ প্ৰথম 3টা স্থানত আছে। বিৰাটে 533খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰি সংগ্ৰহ কৰিছে 26,942 ৰান। তাৰকা বেটছমেনগৰাকীৰ নাম আছে 80টা শতক আৰু 140টা অৰ্ধশতক। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।